নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোক সকলোকে সাদৰ সম্ভাষণ জনাই মই নৱজিৎ শৰ্মা আৰু মই শ্ৰী হিমাংশু ভাৰতবৰাই নিবেদন কৰিছোঁ যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আজি যুৱবাণী অনুষ্ঠানত আমি আপোনালোকলৈ আগবঢ়াম নাটক দুখনি। নাটক এখন দেশৰ এটা জাতিৰ স্বচ্ছ দাপোনৰ দৰে। কুমাৰে মূৰ্তি গঢ়ে, তাত প্ৰাণ প্ৰতিষ্ঠা কৰে পুৰোহিতে। দেশৰ নেতাসকলে ৰাজনীতিজ্ঞসকলে দেশ গঠন কৰে। দেশৰ জনসাধাৰণক গঠন কৰে বিভিন্ন আইনৰ মাজেদি, বিভিন্ন নিয়ম কানুনৰ মাজেদি। কিন্তু তেওঁলোকে জনসাধাৰণৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব নোৱাৰে, পাৰে সেই দেশৰ সেই জাতিৰ সাহিত্যৰ শিল্পীসকলে। উক্ত কথাষাৰ কৈছিল বিশিষ্ট নাট্যকাৰ নটসূৰ্য ফণী শৰ্মাদেৱে। প্ৰিয় শ্ৰোতা, আমি আৰু পলম নকৰি আপোনালোকলৈ আগবঢ়াইছোঁ নৱজিৎ শৰ্মা ৰচিত প্ৰথমখনি নাট বাৰ্তালাপ। শুন ল চাহ খা। আজি চান্দিল হোটেলৰ পৰা একদম গৰম গৰম গজা বনাই আছিল, ডাইৰেক্ট কিনি লৈ গুচি আহিছোঁ। ল খা। তই চাগে মনতে ভাবিছ আজি মই হঠাৎ এনেকৈ মিঠাই কিয় আনিলোঁ? কিয়? চাকৰি এটাৰ ইণ্টাৰভিউ দিব গৈছিলোঁ। মোক নকলি? তোক নোকোৱাৰ কাৰণ আছে অ'। তোক কৈ যোৱা হ'লে মিছামিছি আশা কৰি থাকিলি হয়, আৰু পাছত নাপালে মোতকৈ তোৰহে বেছি বেয়া লাগিব। পিছে পালিনে নাই? কি পালিনে নাই? হেৰ' পালোঁ কাৰণেতো মিঠাই আনিছোঁ। হোটেল এখনত কেচিয়াৰৰ পষ্ট ওলাইছিল, মাত্ৰ 2টা পষ্ট, আৰু আমি 13জনেই ইণ্টাৰভিউ দিছোঁ। তাৰ মাজত মই চিলেক্ট হৈ আহিছোঁ। 7,000 টকা দৰমহা, বুজিছ? 7,000 টকা দৰমহা। এতিয়া ঘৰৰ সকলো কাম কৰিব পাৰিম। প্ৰথমতে ঘৰৰ এই টিংকেইখন সলাব লাগিব। এইবাৰ বাৰিষা যি ধৰণে হৰহৰাই পানী পৰিছে, অহা বছৰলৈ টিং খুলি পৰিব। আৰু তাৰ পাছত এটা গেছৰ কানেকশ্যন ল'ব লাগিব। চৌকাত ফুৱাওঁতে তোৰ মুখখন একে নৰকংকাল সদৃশ হৈ পৰিছে। আৰু পাৰিলে এই নতুন পালেং এখনো ল'ব লাগিব। সেইখন বিচনা হৈ থকা নাই আৰু, পানী পৰি ঘূণে খাই খাই গোটেইখন কাগজৰ দৰে কৰি পেলাইছে। খুটাকেইটাতো ইটাৰে গেটেজ মাৰোঁতে কোনদিনা বিচনা ভাঙি কঁকালত গেটেজ মাৰিব লাগিব ঠিক নাই, বুজিছ? আৰু প্ৰথমতে তোক নতুন চাদৰখন ওলাই গ'ল মানে মুখৰ পৰা। মই আকৌ তোক ছাৰপ্ৰাইজ দিম বুলিয়ে ভাবি আছিলোঁ। বাদ দে। ঐ, তোৰ কিবা ঔষধ 2টা দিছিল নহয় কলিতা ডক্তৰে। কি নাম আছিলে? প্ৰেছক্ৰিপশ্যনখন মানি বেগটোতে থাকিব লাগে। ক'ত গ'ল চাওঁচোন। এয়া আছে দে, আছে। কি লিখিছে এইবিলাক? ডাইমিথিপেইটানে ডিমেথিপেইটান, কি লিখিছে এইবিলাক ডক্তৰেহে বুজি পায় আৰু। বাৰু যি হওক, মই পইচা পালে এই ঔষধকেইটাও লৈ আহিম, আৰু সময়মতে খোৱাৰ দায়িত্ব কিন্তু তোৰ, বুজিছ নহয়? আৰে চাকৰি কৰিম, বুজিছ? চাকৰি। এতিয়া তই আৰু সেই মানুহৰ ঘৰে ঘৰে গৈ হাজিৰা কৰি ফুৰিব নালাগে, বুজিছ? হ'ব। ঐ, সেই দেউতাৰ ফটোখনলৈ চাচোন, কেনেকৈ হাঁহি আছে। আজি দেউতা জীয়াই থকা হ'লে কিমান ভাল পালে হয় ন? ওৰেতো জীৱন মানুহৰ ঘৰে ঘৰে হাজিৰা কৰি আমাক খুৱাওঁতে নিজেনো কেতিয়া খাব নোৱাৰা হৈ থাকিল গমেই নাপালোঁ ন? ঐ, তোৰ মনত আছেনে আগতে যে মোক দেউতাই বোলে মোক সৰুতে নিচুকাই গান গাই শুৱাইছিল? আমাৰে মইনা শুবয়ে, ডাঙৰ হৈ চাকৰি কৰিবয়ে, চাকৰি কৰি লৈ আমাকে খুৱাব, ঘৰখন সুখৰে হ'ব। আমাৰে মইনা, ৰাম, তেৰি গোটেই চাহখিনি পৰিলে। মুচি ল। ঐ,
আজি মই ইণ্টাৰভিউ দি ঘূৰি আহোঁতে দলঙৰ কাষত কাক লগ পালোঁ জান? কাক? এই যে ফুলাদা হিমাংশুহঁত। তই আকৌ সিহঁতৰ লগ লৈছ? হেই তই আগতে কথাখিনি শুনি লচোন। মই সিহঁতৰ লগ লোৱা নাইতো। সিহঁতে মোক দেখিছে কাৰণেহে মাতিছে। মই কিন্তু আওকাণ কৰি গুচি আহিছোঁ। সিহঁত যে একেই আছেও, অকণো সলনি হোৱা নাই। এতিয়াও সেই মদ ভাং চিগাৰেট খাই অলৌ তলৌকৈ ঘূৰি ফুৰে। পইচা আছেতো, কিহৰ চিন্তা সিহঁতৰ। বা ভাল লগ লৈছিলোঁ মই সিহঁতৰ। কিন্তু এতিয়া তোৰ শপত, মই আৰু জীৱনত সিহঁতৰ লগ কেতিয়াও নলওঁ। এসময়ত সিহঁতৰ লগ লৈ হাতত সেই জঘন্য বটলটো লৈ উৎপাত কৰি ফুৰিছিলোঁ। এইকেইখন হাতেৰে তোক মাৰধৰ কৰিছিলোঁ। আৰু তই কান্দি কান্দি হাতযোৰ কৰি মোক কৈছিলি, মোক নামাৰিবি বাবা, বাবা মোক নামাৰিবি। বুঢ়ী ক'ত থৈছ তোৰ পইচা? তোৰ পইচা উলিয়াই দিবি নে নাই মোক আজি? বাবা মোক তই আজি পইচা নিদিলে মই তোক পইচা নাই চাওঁ। ক'ত গ'ল মোৰ লাঠিডাল? ক'ত গ'ল মোৰ লাঠিডাল? মাৰ খা, মাৰ খা। মোৰ হাতত পইচা নাই। মই ক'ৰ পৰা পইচা দিম তোক? মই ক'ৰ পৰা পইচা নিদিম তোক? তই কিয় এনেকা হলি বাবা? তই কিয় এনেকা হলি বাবা? এই কথাবিলাক এতিয়া মনত পৰিলে এই হাতকেইখন কাটি পেলাবলৈ মন যায়। এই পোক লগা জঘন্য কলুষিত শৰীৰটোক জ্বলাই পেলাবলৈ মন যায়। মই নিজকে জ্বলাই পেলাম। তই নাকান্দিবি। তই শান্ত হ। মই এতিয়া সলনি হলো নহয়। এতিয়া মই সেইবিলাক কাম একো নকৰোঁ দেই। এতিয়া মই চাকৰি কৰিম, পইচা ঘটিম, ঘৰ চলাম। এসময়ত এইখন জিভাৰে তোৰ প্ৰতি বিষৰ দৰে শব্দ নিগৰিছিল। আৰু আজি চাচোন, তোক লৈ মোৰ কিমান আশা, কিমান সপোন। মই স্বীকাৰ কৰোঁ, মোৰ বুজোতে অলপ দেৰি হ'ল। ইমানেই দেৰি হ'ল যে মানুহে কয় তই হেনো মোৰ লগত নাই। তই বোলে মোক এৰি গুচি গলি। মা, কোনফালে গলি মা? ক'ত গলি তই মা? মই বিচাৰি ফুৰিছোঁ নহয় মা। আকৌ নোখোৱা হৈ গলি? তাতে বহি আছ। মা, মই তোক আকৌ নোখোৱা হৈ গলি? মা, তোক সকলো ফালে দেখিও কোনোফালে নেদেখো কিয় মা? তোক অনুভৱ কৰোঁ, কিন্তু তোৰ স্পৰ্শ নাপাওঁ কিয়? কিন্তু মই জানো মা, তই মোক এৰি ক'লৈ একো নাযাওঁ। তই মোৰ লগত সদায় থাকিবি দে মা। থাকিবি নহয়? সদায় মোৰ লগত এনেকৈ কথা পাতিবি, হ'বনে? মা, আকৌ নোখোৱাই গলি কিয় মা তই? মা, এবাৰ মুখেৰে মোক মাতচোন মা। মা, এবাৰ মোক মাতচোন। এবাৰ বাবা বুলি মাতচোন মোক মা। মা। শ্ৰোতাই অতপৰে শুনিলে নৱজিৎ শৰ্মা ৰচিত তথা অভিনীত নাট বাৰ্তালাপ। নাটখনত মাতৃৰ চৰিত্ৰত অভিনয় কৰিলে সুস্মিতা চৰকাৰে। এইবাৰ আমি শ্ৰোতালৈ নিবেদন কৰিবলৈ লৈছোঁ
হিমাংশু ভাৰত বৰা ৰচিত নাট অচিনাকি আপোন। পানী পানী ইয়াৰ পৰা আৰু শান্তি নোহোৱা হৈছে। নমৰেও এইটো। কিমান ভাল ভাল মানুহ মৰি আছে, ভগৱানে তোকহে নিবলৈ দেখা নাই। এই আমুকিক শাস্তিখিনি দিব লাগিব নহয়। বাপেকৰ ঘৰৰ চাকৰ হিচাপে আনিছ মোক। গোটেই জীৱনটো মোৰ কষ্টৰ মাজৰেই পাৰ হৈ গ'ল আৰু। ঐ মুখ মেল, গিল এসোপা। আমুৱাই দিছ আৰু মোক। সুস্থ হৈ থাকোঁতে তই কমখিনি পাপ কৰা নাছিলি নহয়। সেই অমুকৰ কথা তমুকত গৈ লগাই যুদ্ধ লগোৱা। সেই কোনোবাই গছ পুলি এটা ৰুলে আগটো কাটি পেলোৱা। জৰা ফুকা কৰি ঘৰ একোখন ধ্বংস কৰাটো হিচাপেই নাই। পিতায়ে চাই দিয়া সেই মাষ্টৰলৈ বিয়া হোৱাহেঁতেনে ভাল আছিলে পাই। মাষ্টৰৰ ঘনীয়েক হৈ সুখেৰে জীৱন পাৰ কৰিলো হয়। তইহে ফাঁকি দি চলাহী কথাৰে ভুলাই আনি মোৰ জীৱনটো ধ্বংস কৰিলি। আহিল আকৌ কোনোবা। এই মানুহবোৰৰ পৰাও শান্তি নোহোৱা হৈছে। হেৰ মৰিলে গম পাবি নহয়। ইমান খবৰ লৈ থাকিবলৈ কিহৰ প্ৰয়োজন? চাহ একাপ নিদিয়ালৈকে কঁকালেই দান নাখায়। চাহেই খাবলৈ আহেনে খবৰেই ল'বলৈ আহে সিহঁতেহে জানিব আৰু। বোলো টকা কেইটামান দি সহায় কৰা মানুহ হ'লে কোনো নাই। ৰাতি চিঞৰ বাখৰ কৰি থাকিলেও ভুমুকি মাৰি চোৱা মানুহ এটাও নোলায়। এতিয়া দিনত লেৰেলা চেনেহ কি দেখিবা। মা মা, পিতাইৰ জীৱ গ'লনে আছে? নাই নাই, এইটো যাব নেকি? ই গ'লে মোৰ কষ্ট কমিব যে, সেইকাৰণে নাযায়। হ'ব ৰ এয়া চাচোন, এই পিতাইৰ চেলাইন আনিবলৈ দিয়া পইচাৰে মই দুটাহে চেলাইন আনিলোঁ। যাবই বুলি ভাবিলোঁ পিতাই। বাকীকেইটা পইচাৰে তোৰ আৰু মোলৈ ম'ম' লৈ আহিছোঁ। এই মানুহবোৰ নাহোঁতে আমি দুটাই খাই লওঁ। দে সোনকালে খাই লওঁ। তই পিছতে মৰিব নজনাটো চেলাইনডাল খোজ মাৰি লগাই দে। হ'ব দে দিম। আগতে ম'ম'কেইটা খাই লওঁ দুইটাই। ভাল ন ম'ম'কেইটা? বিৰাট সোৱাদ। এই জাকৰ পৰা খাবলৈও শান্তি নাই। তই সকলো পৰাই মোক শান্তি নোহোৱা কৰিছ। নমৰ কিয়? মধুৰাম, ভিতৰলৈ সোমাই আহ। যোৱাই নাই ন? নাই যোৱা। আৰু তইনো কি পুথি পঢ়িছ তইহে জানিবি আৰু। ভুলেই পঢ় নে শুদ্ধই পঢ়, আজি 4 দিন ধৰি মোৰ টকা সোপা নি আছ। নবৌয়ে যে কি কথাবোৰ কয় আৰু। নহয়নো কি? পুথি শুনিলে জীৱ যাব বুলি কৈ আজি 4 দিন পুথি পঢ়িলি। সেই 400মান টকাও লৈ গলি কতা? সেইটো দেখোন আধা মৰা হৈয়ে আছে। বুজিছ মধুৰা, দেউতাই চাই দিয়া সেই মাষ্টৰলৈ যোৱাহেঁতেনে ভাল আছিলে পাই। ইয়ালৈ আহি নবৌ আপুনি কি কৈছে এইবিলাক বাৰু? ৰ'বচোন, বেলেগৰ ঘৰত এনেকুৱা হ'লে এক অধ্যায় পুথি শুনাৰ পাছতে মানুহ সিপাৰ পাইগৈ। এতিয়া দদাই 4 দিন পুথি শুনালোঁ, মিটিকা পানী খুৱাই দিয়াৰ পাছতো যে নাযাব, মইতো ভবাই নাছিলোঁ। আমাৰ ইয়াৰ পাপ টেটুগুৰিলৈকে আছে যে। বুজিছ দাইটি, এই ভদিয়াৰ ঘৰৰ এই কুকুৰটোৰ চকু ফুটাই দিয়াৰ দিনাই মই গম পাইছিলোঁ যে পিতাই সহজে নেযায়। নাই আজি যাব বুজিছ, আজি যাব। মই ভালদৰে পুথি পঢ়িম দে। মই পুথি পঢ়োগৈ দে। কুকুৰৰ মাত। আকৌ কোনোবা আহিল। মা, দেউতা গ'ল নেকি?
কোনোবাই ফোন কৰিলে ইমাৰ্জেঞ্চি হৈছে বুলি মই দৌৰি আহিলোঁ। নাই যোৱা, এয়া দেখা নাই পাম যোৱা বেলুনটোৰ নিচিনাকৈ পৰি আছে। অ' মা শুনকচোন, দেউতাই বাৰু মাটি বাৰী সা সম্পত্তিবোৰ ভাগ কৰিলে নেকি? মোৰ মানুহটোৰ কথাটো জানেই আপুনি, মাতেই মাতিব নোৱাৰে। কিহৰ মাটিৰ ভাগ লাগে তোক? গিৰিয়েৰৰ চাকৰি টকাৰে তোৰ আকাল মৰা নাই নেকি? তহঁতক মাটিবোৰ ভাগ কৰি দি দিলে মোৰ বিয়া কি হ'ব? লাগ লাগ, তহঁত আৰু লাগ। হয় দেও, মই সেই মাষ্টৰলৈ যোৱা হতেনে ভাল আছিলে। ই অসভ্যই মোৰ জীৱনটো একেবাৰে শেষ কৰিলে। কি হ'ল মা ইহঁতৰ? কাক মাটিৰ ভাগ লাগে? মই এজনী ছোৱালীক অহা বছৰ বিয়া পাতিম বুলি কথা দি থৈছোঁ। এতিয়া আৰু মাটিকেইডৰা ভৰসাতে মই আগবাঢ়িছোঁ। তহঁতে সেইবোৰ আশা বাদ দে, নেচেল তহঁতৰ সেইবোৰ আশা। হ'ব, ঘৰৰ হাঁহ পাৰ ছাগলী বেচি যি টকা পাওঁ তাৰ দেখোন সৰহভাগেই ৰমেনৰ জীয়েকক দি থৈ আহ। আমি কি মাত মাতিছোঁ নেকি? এতিয়া আৰু আমি মাত নমতাকৈ নাথাকোঁ, মোৰো জীৱনটোৰ কথা আছে। তোমালোকে কি কৰা কৰি থাকা, মোক কিন্তু মোৰ প্ৰাপ্য লাগিবই, নহ'লে কি কৰিবি? আজি চাওঁ মোৰ দাখন কলৈ গ'ল, চাওঁ দাখন লৈ মাটি ইহঁতৰ মাটি খালি ইহঁতৰ মাটি। মই কি মোৰ জীৱনটোৰ কথা নাই নেকি? মই বিয়া পাতিব নালাগে নেকি? ৰখক, কাজিয়া বন্ধ কৰক। দদাই গ'ল। গ'ল নেকি? চাওঁকে বল। মা, এই মানুহবোৰক মাতিব লাগিছিল নহয়, খা খবৰবোৰ দিব লাগিছিল। ৰ'বা, এতিয়া খবৰ নিদিবা, আগতে আমি সা সম্পত্তিবোৰ ভাগ কৰি লওঁ। চুপ থাক তই, কিহৰ সম্পত্তি ভাগ লাগে তোক? হেৰি নবৌ, দিয়ক, মোৰ মাননিটো আগতে দি লওঁ। মই মধুৰ ঘৰলৈকো যাব আছে, তাত মোৰ আৰু এটা কাম আছে। বুজিছ ল'ৰা, মই যোৱাৰ পিছত কি কৰ কৰি থাকিবি, মোক খালি বিদায়টো দি লওঁ। লওক, এইটো দদাই মাননিটো এইটো লওক। মা, তই কান্দ, নাকান্দ কিয়? নহ'লে মানুহে কি বুলিব? কি বুলি কান্দিম ইয়াৰ কাৰণে? গোটেই জীৱনটো চাকৰি কৰি ৰাখিলে, প্ৰেমৰ জালত পেলাই ফুচুলাই আনিলে ই মোক। মাষ্টৰলৈ যোৱা হ'লে মই ইমানখিনি কষ্ট নাপালোহেঁতেন, বুজিছ তই? সেয়া দেখিছনে তই, মাষ্টৰ আৰু ঘনীয়েকলৈ মই ইমান দিনে ৰাণী হৈ থাকিলোহেঁতেন, বুজিছ? মা, এই মনে মনে থাক, মানুহ আহিছে, কি বুলিব বাৰু তোক? মোৰ কি গতি হ'ল? পিতাইৰ কথা শুনা হ'লে এনে নহ'ল হয়, বুজিছ? এইখন বাৰু হৰিদাৰ ঘৰ নহয়নে? হয়, কাক লাগে বাৰু? হৰিদাৰ গা বেয়া বুলি শুনি মই আহিছিলোঁ। তেখেত এতিয়া কেনেকুৱা? ক'ত আছে বাৰু তেখেত? দেউতা অকণমান আগত ঢুকাল। কি? হৰিদা? কোন আপোনালোক? আৰু মোৰ মানুহটোৰ বাবে এনেকৈ কিয় কান্দিছে? মা, দেউতাৰ মানে আমাৰ উপৰিও আৰু বেলেগ পৰিয়াল আছে। এতিয়া কি হ'ব? মোক কিন্তু মোৰ ভাগটো অকলে লাগিব। অকল তোক দিলে নহ'ব, মোৰ ভাগটোত বেলেগৰ হাত নাই। নহ'লে তহঁতৰ হাত কাটি ছিঙি পেলাম। ঐ, মোৰ মানুহটোৱে মাত মাতিব নোৱাৰে বুলি ঠগিব নোৱাৰ, মই বৰ বেলেগ মানুহ, লাল ঘৰৰ ভাত খুৱাই দিম। অকল তোক দিলে নহ'ব, মোৰ ভাগটো বেলেগৰ অধিকাৰ নাই। এই কুকুৰৰ নিচিনা যুঁজ কৰা বন্ধ কৰ। হেৰি, আপুনি কোন? আৰু কি খৰচৰ কথা কৈ আছে? আচলতে মই অকলশৰীয়া মানুহ। মানুহজনো 7 বছৰ আগতেই ঢুকাল। চলিবলৈ বৰ অসুবিধা। মাটি সম্পত্তি বুলিবলৈ একোৱেই নাই। মাটি এডোখৰ আছিল, সেইডোখৰো বিক্ৰী কৰি 30,000 মান পাইছিলোঁ। সেই টকাকেইটা হৰিদাক সুদত দি থৈছিলোঁ। তাৰ বিনিময়ত তেওঁ মোক মাহে মাহে কিবা এটা হাত খৰচ দি থাকে। আমাৰ এইজনীকো হৰিদাই বৰ মৰম কৰে। পঢ়াত ভাল কাৰণে দাদাই কিতাপ কলমো আনি দিয়ে। বৰ ভাল কথা। নিজৰ জীয়েককহে বিয়াখন দিব নোৱাৰে, বেলেগৰ জীয়েকক পঢ়িব পাৰে। হ'ব, তহঁতে মোৰ ঘৰখন শেষ কৰিলি। এতিয়া আৰু তোৰ সেই ঘৰ চলাবলৈ সহায় কৰা হৰিদা আৰু নাই। যা, এতিয়া ইয়াৰ পৰা যা। মোক যা বুলি ক'লে
নাযাওঁ নহয়। মোৰ মূল্যৰ 30,000 টকা কোনে দিব? মই দুখীয়া মানুহ, মোক মোৰ মূল্য টকাৰ কেইটা দিবই লাগিব। হেৰি, আপুনি যে 30,000 কৈ মোলৈ চাই কথা কৈ আছে, মই টকা দিবলৈ নাই দেই। মোৰ নিজৰে বিয়া পাতিবলৈ পইচা নাই। কিয়? সৰু পুতেক বুলি দেখোন বৰ দাম তোৰ। দে এতিয়া নিদিয় কিয়? মোক চম্ভালি কথা ক'ব। ডাঙৰ সৰু নেচাম, একে এচাৰি কাটি আনি বখলা বখল কৰিম কোবাই। চুই চাবি মানুহটো বুলি ভাবিছা নেকি? চাওক বাইদেউ, মই যে এইখন ঘৰৰ একো নহয়, মই কাষৰ ঘৰৰহে ছোৱালী। মানুহ মৰাৰ কাৰণেহে চাবলৈ আহিছোঁ। মোৰ যে এতিয়ালৈকে বিয়াই হোৱা নাই। চুপ থাক। এতিয়া মৰাৰ পাছতো মোক শান্তি দিয়া নাই। মই ক'ৰ পৰা 30,000 টকা দিম হয়নে? সঁচাকৈ এই মাষ্টৰলৈ যোৱা হতেনে ভাল আছিল পাই। মই সেইবোৰ একো নাজানো। মোক মাত্ৰ মোৰ টকাকেইটা দিয়ক। হেৰি, আপোনাক ভদ্ৰভাৱে ক'লো, বুজি নাপায় নেকি হে? আমি সেইবোৰ একো টকাৰ কথা নাজানো, আমি দিব নোৱাৰো দেই। আৰু মই এই ঘৰখনৰ একোৱেই নহয়। আৰু চাওক, এই মানুহজনীও মোৰ মা নহয়, মই বেলেগৰ ঘৰৰ ল'ৰাহে। মানুহ মৰাৰ কাৰণেহে আহিছোঁ। হেল্ল', হেৰি শুনিছেনে? ইয়াৰ নেটৱৰ্কটো ইমান বেয়া, মাতটো একে নাহেই ভালকে। হেৰি শুনিছেনে? বোলো বুঢ়া গ'ল, বুজিছে? আপুনি কষ্ট কৰি আহিব নালাগে, বুজিছে? মই সকলো মেনেজ কৰিম। পাৰিলে মাটিৰ ভাগটো আজিয়েই লৈ ল'ম। আৰু শুনাচোন, তুমি ভাতকেইটা সোনকালে খাই লোৱা। মাছৰ জোল মই ফ্ৰিজতে থৈ আহিছোঁ, বৰ সোৱাদ লগা হৈছে জানানে? ঠিক আছে দিয়া, মই ৰাখিছোঁ। হেৰি নহয় বাইদেউ, মই এইখন ঘৰৰ মানুহেই নহয়, দেখিছে? মোৰ মানুহটো বৰ অজলা। মই মানুহটো নাই কাৰণেহে ইয়ালৈ আহিছোঁ। মোক এইবোৰ টকা পইচাৰ মাজত টানি নানিব দেই। হেৰি, আমাৰ ইয়াত কথা পাতি থাকিবলৈ সময় নাই। আমাক আমাৰ ভাগৰ পইচাকেইটা দিয়ক। ক'ৰ পৰা মই তোক টকা দিব? আৰু মোক খুদি হৰি পৰিৰক টকা দিছিলে নেকি? যা, সেইটো হৰি শুই আছে, তাক খুদ। তোৰ টকা কেতিয়া দিবহি? ফাল্টু কথা নক'ব। মোক টকাকেইটা দিব নোৱাৰিলে মাটি এডোখৰকে দিয়ক, নহ'লে মই নিগমে মৰিম। মাটি কোনে দিব আপোনাক? মোৰ ভাগ মই দিবলৈ নাই। কথা ক'লে হ'ব নেকি? মোৰ ভাগৰ মাটি মই কাকো নিদিওঁ। মোৰ বিয়া হোৱাই নাই। মানুহটো বুৰ্বক পাই তহঁতে চেপা মাৰি ধৰিব পাৰিম বুলি ভাবিছ নেকি? মই মোৰ ভাগ এৰাত নাই। পাহাৰৰ চাৰিডৰা মাটি মোৰ। অকল মাটি তোক দিলে হ'ব নেকি? মোৰ মাটি কি হ'ল? মোৰ বিয়া পাতিবলৈ বাকী আছে। মোৰোতো বিয়া পাতিবলৈ বাকী আছে। তহঁতৰ কথা নাহে নহয়। কোনোবা আহিছে? হৰিদাৰ ঘৰ হয়নে? হয়। কাক লাগে আপোনাক? হৰিদা ক'লৈ গ'ল? বাইদেউ, এই দেউতা মানে আজি অলপ আগতে ঢুকাল। সেয়া বিচনাতে আছে। ইচ বৰ বেয়া কথা দেই। হৰিদাই মানে মাটি এইজনীও মাটি বিচাৰি আহিছে। তই আৰু কেইজনী পুহি ৰাখিছ হা? এতিয়া মই ক'ৰ পৰা এই জাকৰ ধাৰ মাৰিম? মইতো এখন ঘৰৰ নহয়, মানুহ মৰাৰ কাৰণেহে আহিছোঁ। চব যদি এখন ঘৰৰ নহয়, ময়ো নহয় এখন ঘৰৰ। ময়ো মানুহ মৰাৰ কাৰণে খবৰ ল'বলৈহে আহিছোঁ। মোৰ মানুহটো বুৰ্বক, আহিবলৈ ভয় কৰে, সেইকাৰণে মই আহিছোঁ। আমিও দূৰৰ মানুহ। আমি একো গম নাপাওঁ দেই। পইচা পাবলৈ থকাৰ কাৰণেহে ইয়ালৈ আহিছোঁ। মই যাওঁ, পিছত আকৌ আহিম। কি গতি হ'ল মোৰ? যোৱা হ'লেই ভাল আছিল পাই। হেৰি ৰ'বচোন, কিয় ইমান হাল্লা কৰিছে? মোৰ কথাখিনি শুনক। মোৰ মানে মাটি অলপ দালালে কাঢ়ি লৈছিল। তেতিয়া কেছ দিওঁতে হৰিদাই বহুত সহায় কৰিছিল। আন নালাগে, সাক্ষী পৰ্যন্ত দিছিল। মাটিখিনি ঘূৰাই পোৱাৰ পিছত মই হৰিদাক মাটি বিক্ৰী কৰা টকাৰ পৰা 5 লাখ টকা দিছিলোঁ। কিন্তু দাদাই সেই টকা নল'লে আৰু মোক ক'লে যে এতিয়া টকাখিনি ল'লে খৰচ হৈ যাব, গতিকে এইখিনি আপুনি 10 বছৰৰ বাবে ফিক্স কৰি দিয়ক। কাৰণ মোৰ ল'ৰা ছোৱালী হালৰ বিয়া পাতিব লাগিব। তেতিয়া একো অসুবিধাও নাই। আৰু কালিলৈ তেওঁৰ টকাখিনি ওলাব, প্ৰায় 10 লাখমান টকা পাব। এতিয়া তেওঁৰ যদি কোনো নায়েই, মই কাক উত্তৰাধিকাৰী পাতিম? মই আছো নহয়, মই ল'ৰা। মোক 30,000 লাগে। মই ল'ৰা, ময়ে উত্তৰাধিকাৰী। দেউতাৰ উত্তৰাধিকাৰী ময়েতো। ইহঁতক চাওঁ দাখন ক'লৈ গ'ল, ইহঁত উত্তৰাধিকাৰী ওলাবলৈ আহিছে। মনে মনে থাকক, মনে মনে থাকক। মোৰ কথা শুনকচোন, মনে মনে থাকক। হৰিদাই তেখেতৰ উত্তৰসূৰী হিচাপে বৌৰ নামটো দি থৈ গৈছে। গতিকে এই টকাৰ গৰাকী বৌ, লগ বৌ এই কাগজ পত্ৰ। আৰু মূৰটো কাঠ খোৱাৰ আগতে মই ইয়াৰ পৰা যাওঁ। কৃষ্ণ হৰিদা, আপোনাৰ আত্মাই শান্তি পাওক।
মা এইখিনি পইচাৰ অধিকাৰী মই দেই মইহে পিতাই উত্তৰাধিকাৰী ইহঁতৰ কথা নাহে নাই নাই তহঁতৰ বিয়াৰ কথা পিছত পিতাই উত্তৰাধিকাৰী মইহে ল'ৰা নহয় 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 পিতাৰ উত্তৰাধিকাৰী কেৱল মই মোৰ বিয়াৰ কথা আছে মোৰ জীৱনটোৰ কথা আছে মোৰ জীৱনটোৰ কথা আছে নহয় নহয় মোকো পইচা লাগিব মোৰ বিয়াৰ কথা আছে মা মা শুন তই মোৰ লগত থাকিবি আৰু মোৰ বিয়া পাতিব লগা মানুহজনীয়ে তোক বিৰাট মৰম কৰিব তই চিন্তাই কৰিব নালাগে মা তই বিয়াৰ পিছত মোৰ ঘৰতে থাকিবি জোৱাইৰে তোক বহুত ভাল পাব নহয় মা সেয়া চাওক আপোনাক নিবলৈ আমাৰ এখেত আহিলেই আপুনি কাপোৰ পিন্ধক বুৰ্বক ল'ৰাটো অকলে থাকিবলৈ দিব জানো নাই 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 মা কলৈকো যাব নোৱাৰে মা কেৱল মোৰ লগত থাকিব পিতাৰ উত্তৰাধিকাৰী মই পিতাৰ উত্তৰাধিকাৰী মই নাই নাই চুপ থাকিব কোনেও মোক দিব নালাগে টকাকেইটাৰ কাৰণেহে মোলে মৰম উপজিছে নহ'লেতো মোক অকলে এৰি দিছিলে গোটেই জীৱন মানুহটো ভুল বুজিলো অন্যায় অত্যাচাৰ কৰা বুলি কিমান শাস্তি দিলো শেষত মানুহজনে মৰাৰ পিছতো সুৰক্ষা দি গ'ল বৰ পাপ কৰিলো জীৱনত তহঁত সকলো স্বাৰ্থপৰ আঁতৰ হ মোৰ চকুৰ আগৰ পৰা এতিয়াই আঁতৰ হ অকলেই থাকিম মই আৰু আপোনাৰ 30,000 টকাও মই ঘূৰাই দিম এতিয়া যাওক ইয়াৰ পৰা তহঁত সকলো যা আৰু মোৰ মানুহটো কিছু পৰ কাপতি কৰি কান্দিবলৈ দে শ্ৰোতাই ইমান সময় শুনিলে হিমাংশু ভাৰত বৰা ৰচিত তথা অভিনীত নাট অচিনাকি আপোন নাটকখনত বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰা যুৱক যুৱতীসকল হ'ল হৰিৰ পত্নী দিশা শইকীয়া হৰিৰ জীয়ৰী হিমাদ্ৰী দাস হৰিৰ বোৱাৰী অংকিতা বৰা ভকতৰ চৰিত্ৰত নৱজিৎ শৰ্মা আৰু বেংকৰ পৰা অহা মহিলাৰ চৰিত্ৰ ৰূপায়ণ কৰিলে সুস্মিতা চৰকাৰে লগতে বাদ্যযন্ত্ৰ অৰ্থাৎ বাঁহীত সুৰ প্ৰদান কৰে নীলোৎপল মৰাঙে ইয়াৰ লগে লগে আমি আজিৰ যুৱবাণী অনুষ্ঠানৰ পৰা ইমানতে বিদায় মাগিব লাগিব আজিৰ যুৱবাণী অনুষ্ঠানটিৰ বাণীবন্ধন তথা সম্পাদনা সুস্মিতা চৰকাৰৰ আৰু প্ৰযোজনা গৌতম নাথৰ সমূহ শ্ৰোতাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই হিমাংশু ভাৰত বৰা আৰু মই নৱজিৎ শৰ্মা ইমানতে বিদায় মাগিছোঁ ধন্যবাদ ধন্যবাদ